ডিয়াৰ ষ্টুডেণ্ট, মনটো একেবাৰে ভাল লগা নাই। যেতিয়াৰ পৰা জুবিনদাৰ মৃত্যুৰ খবৰটো শুনিছোঁ তেতিয়াৰ পৰা মনটো একেবাৰে অকণো ভাল লগা নাই। না ভালকৈ খাব পাৰিছোঁ না শুব পাৰিছোঁ। তো জুবিনদা আছিলে মোৰ সকলোতকৈ প্ৰিয় ব্যক্তি আৰু তেনে জুবিনদা অবিহনে অসম কি এক ভাবিব নোৱাৰা ঘটনা। তো সেই জুবিনদাই আমাক অকালতে চিৰদিনৰ বাবে এৰি থৈ গুচি গ'ল। শৈশৱৰ পৰা যাৰ গান শুনি ডাঙৰ হৈছিলোঁ, যাৰ গানৰ মাজত কথা সুৰৰ মাজত নিজক বিচাৰি পাইছিলোঁ, সেই জুবিনদা আজি নাই। এক ভাবিব নোৱাৰা ঘটনা মোৰ বাবে বা আমাৰ সকলোৰে সমগ্ৰ অসমবাসীৰ বাবে। জুবিনদা অকল এজন গায়কে নাছিল, তেওঁ আছিল এক প্ৰতিবাদী সত্তা। অসমৰ প্ৰতিটো সমস্যাতে তেখেতে মাত মাতি আহিছিল হজুৰে, কালৈও ভয় নকৰাকৈ। আৰু সেই জুবিনদা অবিহনে আজি অসম পূৰা অসাৰ হৈ গৈছে এনেকুৱা নিচিনা লাগিছে। আৰু জুবিনদাই অসমৰ বাবে যিখিনি কৰি থৈ গ'ল, তাৰ পৰিপ্ৰেক্ষিতত জুবিনদা কেতিয়াও আমাৰ মাজৰ পৰা হেৰাই নাযায়। এষাৰ কথা আছে, লিজেণ্ড নেভাৰ ডাই, অৰ্থাৎ জুবিনদাক আমি জীয়াই ৰাখিব লাগিব তেখেতৰ গানৰ মাজেৰে, তেখেতৰ সুৰৰ মায়াজালৰ মাজেৰে। আৰু তেখেতে যিখিনি অসমৰ বাবে কৰি থৈ গ'ল তাৰ প্ৰতি সম্পূৰ্ণ সন্মান জনাই ৰাজ্য চৰকাৰ ইতিমধ্যে সমগ্ৰ অসমতে যি হাফ ইয়াৰলি এক্সাম অনুষ্ঠিত হৈ আছিলে 2025ৰ, সেই পৰীক্ষাসমূহ বাতিল কৰিছিলে। তো কাইলৈ জুবিনদাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব সোণাপুৰত। তাৰপিছতে আমাৰ পৰীক্ষাসমূহ পুনৰ অনুষ্ঠিত হ'ব। আৰু গোলাঘাট ডিষ্ট্ৰিক্টতো ইয়াৰ পূৰ্বে যিহেতু গোলাঘাট ডিষ্ট্ৰিক্টৰ বহু অঞ্চল বানৰ কবলত পৰিছিলে, তো বানাক্ৰান্ত লোকসকলৰ মাজৰ পৰা পৰীক্ষাৰ্থীসকলৰ যিহেতু এক্সাম দিয়াত যথেষ্ট অসুবিধা হ'ব, তো সেই পৰিপ্ৰেক্ষিতত যিহেতু গোলাঘাটত 19 ছেপ্টেম্বৰৰ পৰা হাফ ইয়াৰলি এক্সাম অনুষ্ঠিত হোৱাৰ কথা আছিলে, তাক বাতিল কৰিছিলে আৰু দুৰ্গা পূজাৰ পিছত অনুষ্ঠিত হ'ব বুলি জিলা প্ৰশাসনে ঘোষণা কৰিছিলে। ইতিমধ্যে মোৰ হাতত আহি পৰিছে গোলাঘাট ডিষ্ট্ৰিক্টৰ নতুন প্ৰগ্ৰেম। সেইখিনিকে মই তোমালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তোমালোকে দেখা পাইছা এক্সাম ষ্টাৰ্ট হ'ব 7/10/2025 টিউজডেৰ পৰা, অৰ্থাৎ অক্টোবৰৰ 7 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। তো মৰ্ণিঙত আছে 9টা বজাৰ পৰা 12টা বজালৈ আৰু আফটাৰনুন ছেশ্যনটো আৰম্ভ হ'ব 12:30ৰ পৰা 3:30লৈ। তো দেখা পাইছা তোমালোকৰ যিটো 7/10/2025 টিউজডে, সেইদিনা আছে ক্লাছ 9ৰ মেথছ আৰু ক্লাছ 10ৰ ইভিনিঙত আছে ছায়েন্স। 9ৰ আছে মৰ্ণিঙত। নেক্সট আছে 8/10/2025 ৱেডনেছডে বুধবাৰ, সেইদিনা ক্লাছ 9ৰ মৰ্ণিঙত আছে ছ'চিয়েল ছায়েন্স আৰু ক্লাছ 10ৰ ইভিনিঙত আছে ইলেক্টিভ। তো যাৰ যিটো ইলেক্টিভ ছাবজেক্ট, কাৰোবাৰ জিঅ'গ্ৰাফী, কাৰোবাৰ হিষ্ট্ৰী, কাৰোবাৰ এডভান্স মেথছ, আৰু যাৰে যি নহওক। নেক্সট আছে 9/10/2025 থাৰ্ছডে, সেইদিনা ক্লাছ 9ৰ আছে MIL অৰ্থাৎ আছামিজ আৰু ক্লাছ 10ৰ আছে ছ'চিয়েল ছায়েন্স। নেক্সট আহিলে 10/10/2025 ফ্ৰাইডে, সেইদিনা ক্লাছ 9ৰ আছে ইলেক্টিভ ছাবজেক্ট আৰু ক্লাছ 10ৰ আছে ইংলিছ। নেক্সট আহিলে 11/10/2025 ছেটাৰডে অৰ্থাৎ শনিবাৰ, সেইদিনা ক্লাছ 9ৰ আছে ইংলিছ মৰ্ণিঙত আৰু ইভিনিঙত আছে ক্লাছ 10ৰ MIL অৰ্থাৎ আছামিজ। কাৰোবাৰ হয়তো বড়ো হ'ব পাৰে, কাৰোবাৰ বাংলা হ'ব পাৰে, কাৰোবাৰ আছামিজ হ'ব পাৰে, কাৰোবাৰ নেপালী হ'ব পাৰে। যাৰ যিটো MIL সেই অনুপাতে পৰীক্ষা অনুষ্ঠিত হ'ব। ইয়াৰ পিছত 12 তাৰিখে ছানডে আছে, সেইদিনা ক্ল'জ আছে, এক্সাম নাই। নেক্সট 13/10/2025 তাৰিখ মানডে সোমবাৰ, সেইদিনা আছে ক্লাছ 9ৰ ছায়েন্স আৰু ক্লাছ 10ৰ আছে মেথছ। তো ইয়াৰ পৰা এটা কথা স্পষ্ট হ'ল যে ক্লাছ 9ৰ পৰীক্ষাবিলাক মৰ্ণিঙত অনুষ্ঠিত হ'ব 9টা বজাৰ পৰা 12টালৈ, আৰু ক্লাছ 10ৰ পৰীক্ষাবিলাক 12:30 পৰা 3:30 অৰ্থাৎ আফটাৰনুনত অনুষ্ঠিত হ'ব। তো সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল হাফ ইয়াৰলি এক্সামৰ বাবে। তোমালোকৰ পৰীক্ষাটো যিহেতু লেট হ'ল, তোমালোকৰ বাবে অৱশ্যে লাভেই হৈছে যিহেতু তোমালোকে পঢ়িবলৈ বেছিকৈ সময় পাইছা। আৰু মোৰ চেনেলত প্ৰতিটো ছাবজেক্টৰে বিভিন্ন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ ভিডিঅ' দিয়া আছে। তোমালোকে যদি চোৱা নাই চাব পাৰিবা, চেনেল পেজত গৈ নিশ্চয় তোমালোকৰ বাবে হেল্প হ'ব। তো ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিল আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ ৰিশ্বেডিউল টাইম টেবুল হাফ ইয়াৰলি এক্সামিনেশ্যন ফৰ ক্লাছ 9 and 10। তো গোলাঘাট ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলক জ্ঞাতাৰ্থে মই ভিডিঅ'টো আগবঢ়ালোঁ। তো ভিডিঅ'টো যদি ভাল লাগিছে তোমালোকে পাৰিলে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা, যাতে সকলোৱে ইয়াৰ থ্ৰুৱেদি গোলাঘাট ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে গম পায়। আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।